দেখি তারা এইফালে আহিব লাগিছে। কৃষ্ণ হৰি নারায়ণ নারায়ণ নারায়ণ। নারায়ণ হে নারায়ণ হে দেব নারায়ণ 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 নারায়ণ। আজি মোর পরম সৌভাগ্য, কারণ স্বয়ং বৈকুণ্ঠৰ পতি নারায়ণক আই লক্ষ্মী হমে পালো দৰ্শন। হে বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী, হে করুণাময় জগত জননী, নারদৰ প্ৰণিপাত কৰিব গ্ৰহণ। উদ্ধা দেৱৰেখি, প্ৰভু তোমাৰ সুমধুৰ কণ্ঠে সুভাষিত কৰিলা যে বৈকুণ্ঠ। নারায়ণ দেৱৰেখি, বৈকুণ্ঠৰ আগমনৰ উদ্দেশ্য উদ্দেশ্য মাথো এটাই, দুয়োৰে চৰণ দৰ্শন। দয়াময় কৃপাত পূৰ্ণ হ'ল মোৰ সেই অভিলাষ, কিন্তু হে জনাৰ্দন। কিন্তু বুলি ৰৈ গ'ল কিয় দেৱৰেখি? নারায়ণ নারায়ণ অন্তৰ্যামী তুমি নারায়ণ, সৃষ্টি স্থিতি প্ৰলয়ৰ তুমি এই গৰাকী। তথাপি সুধিছা যেতিয়া এই নাৰদক সংক্ষেপতে কওঁ শুনা প্ৰভু। প্ৰভু, দুৰ্জনৰ অত্যাচাৰত ধৰিত্ৰী আজি মিৰমান্ন হৈ অহৰ্নিশে তোমাৰেই সেবিছে চৰণ। প্ৰভু, ধৰিত্ৰীৰ উদ্ধাৰৰ উপায় আপুনি কেতিয়া কৰিব? দেৱৰেখি, কাল প্ৰাপ্ত নহয় মানে দুষ্টৰ একো নহয়। নারায়ণ সৃষ্টিৰ পাতনিৰ পৰাই দুষ্টক দমন আৰু সন্তক পালন কৰি ধৰা ধামত আমি থাপিম ধৰ্ম। নারায়ণ নারায়ণ আৰু অচিৰতে অত্যাচাৰী সকলৰ পতন ঘটাই বসুমতীৰ ভাৰ আমি কৰিম লাঘৱ। দেৱৰেখি, এই ক্ষেত্ৰত তুমি মোক সহায় কৰিব লাগিব। হে মোৰ প্ৰাণ হে গোপাল দীনবন্ধু নারায়ণ 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 নারায়ণ। বুজিছো দয়াময় এইবাৰ সৃষ্টিত নতুন লীলাৰ নিশ্চয় মিলিব পাতনি। দেৱৰেখি, তুমি বৰ চতুৰ। ও চালনাকাৰী নিশ্চয় কৰিব চালনা। আৰু এই কথাষাৰ মই আগতেই বুজিব লাগিছিল, কিন্তু হে জনাৰ্দন। দেৱৰেখি,
সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তিকণ মোৰ একেবাৰে অভাৱ। সমগ্ৰ সৃষ্টি চলিছে আপোনাৰ এটি ইংগিতত, নে কি কয় প্ৰভু? বাৰু প্ৰভু, সৃষ্টিৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে মই নিজকে কৰিম প্ৰস্তুত। এতিয়া মই বিদায় হেৱাগিছোঁ। ईश्वरा परम ब्रह्मा शशिदानन्द विग्रह अनादि रुधिर गोविन्द আমিও নিজ কর্তব্য হতে অগ্রসর। ও হরি দেব নারায়ণ, ও হরি দেব নারায়ণ, ও দুষ্ট কাদমন কর, নারায়ণ।